গ্ৰীষ্ম প্ৰবাহে দহিছে ৰাজ্য পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে পানীৰ অভাৱত পথাৰতে এতিয়া চিৰাল ফাট মেলা দেখিবলৈ পোৱা গৈছে এতিয়াও কঠীয়া সিজিব পৰা নাই বহু ঠাইৰ কৃষকে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ঠায়ে ঠায়ে আয়োজন কৰা হৈছে পূজা পাৰ্বণৰ কোনো স্থানত ৰাইজে পাতিছে পৰম্পৰাগত ভেকুলী বিয়া সম্পূৰ্ণ নীতি নিয়মেৰে ৰাইজে উলহ মালহেৰে পাতিছে ভেকুলী বিয়া লোকবিশ্বাস যে শাওন আৰু ভাদ মাহত যদি বৰষুণ নহয় তেতিয়াহ'লে এই ভেকুলী বিয়া আৰু ঢেঁকী চুৰ কৰিলে কৰি খেলা পাতিলে বৰষুণ হয় বুলি এটা লোকবিশ্বাস আছে গতিকে আমি এতিয়া বৰ্তমান শাওনৰ মাহ পৰিছে বৰষুণ হোৱা নাই পথাৰত খেতি কৰিবলৈ পৰা নাই গতিকে আমি 2-3খন ৰাইজে লগ হৈ এই লোকবিশ্বাস মতে আমি এই ভেকুলী বিয়া অনুষ্ঠিত কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগত এই ব্যয়বহুল এই ধৰ্মীয় উৎসৱ বুলিয়ে মই কৈছোঁ এই উৎসৱটি অনুষ্ঠিত হৈছে বৰষুণ আহিব এইটো খাটাং আমি ইতিমধ্যে দেখিছোঁ পশ্চিম দিশত বিজুলী ঢেৰেকনিৰে বৰষুণ আহিছে অৱশ্যে ভেকুলী বিয়াৰ যোগেদি বৰুণ আৰু বায়ু দেৱতাকে পূজা কৰা হয় এইটো সম্পূৰ্ণ মাংগলিক অনুষ্ঠান আমি ইয়াত যিমানখিনি গ্ৰীষ্ম প্ৰবাহে দহিছে ৰাজ্য পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে পানীৰ অভাৱত পথাৰতে এতিয়া চিৰাল ফাট মেলা দেখিবলৈ পোৱা গৈছে এতিয়াও কঠীয়া সিজিব পৰা নাই বহু ঠাইৰ কৃষকে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ঠায়ে ঠায়ে আয়োজন কৰা হৈছে পূজা পাৰ্বণৰ কোনো স্থানত ৰাইজে পাতিছে পৰম্পৰাগত ভেকুলী বিয়া সম্পূৰ্ণ নীতি নিয়মেৰে ৰাইজে উলহ মালহেৰে পাতিছে ভেকুলী বিয়া লোকবিশ্বাস যে শাওন আৰু ভাদ মাহত যদি বৰষুণ নহয় তেতিয়াহ'লে এই ভেকুলী বিয়া আৰু ঢেঁকী চুৰ কৰিলে কৰি খেলা পাতিলে বৰষুণ হয় বুলি এটা লোকবিশ্বাস আছে গতিকে আমি এতিয়া বৰ্তমান শাওনৰ মাহ পৰিছে বৰষুণ হোৱা নাই পথাৰত খেতি কৰিবলৈ পৰা নাই গতিকে আমি 2-3খন ৰাইজে লগ হৈ এই লোকবিশ্বাস মতে আমি এই ভেকুলী বিয়া অনুষ্ঠিত কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগত এই ব্যয়বহুল এই ধৰ্মীয় উৎসৱ বুলিয়ে মই কৈছোঁ এই উৎসৱটি অনুষ্ঠিত হৈছে বৰষুণ আহিব এইটো খাটাং আমি ইতিমধ্যে দেখিছোঁ পশ্চিম দিশত বিজুলী ঢেৰেকনিৰে বৰষুণ আহিছে অৱশ্যে ভেকুলী বিয়াৰ যোগেদি বৰুণ আৰু বায়ু দেৱতাকে পূজা কৰা হয় এইটো সম্পূৰ্ণ মাংগলিক অনুষ্ঠান আমি ইয়াত যিমানখিনি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা